নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ৰাতিপুৱাৰ আৰামোচাখিনি কৰি লৈ এয়া মই ৰাতি কাপোৰ চিলাই থৈ দিছিলোঁ। কাপোৰবিলাক ভালকৈ সামৰি থোৱা নাছিলোঁ, দেৰি হোৱাৰ কাৰণে তেনেকৈ শুই গ'লোঁ। এতিয়া কাপোৰখিনি সামৰি এযোৰ মেখেলা চাদৰ চিলাই দিব লাগে, ৰাতিপুৱাতে 10 বজাত দিব লাগে। সেইকাৰণে বাকী চব কামবিলাক বাদ দি হ'লেও মই কাপোৰ চিলাইত লাগি গ'লোঁ। কাপোৰযোৰ চিলাবলৈ আৰম্ভ কৰিলোঁ। চিলোৱা হৈ কৰি ঘৰৰ গোটেইখিনি কাম শেষ কৰি এতিয়া লগুণদানি এখন আছে, তাত যাবলৈ মই ওলাই আছোঁ। আপোনালোকৰ এনেকুৱা হয়নে? আমাৰ মহিলাখিনিৰে বহুত কাপোৰ থাকে। কাপোৰ থাকিলেও ক'ৰবাত যাব ওলালে মানে পিন্ধিবলৈ কাপোৰ নোহোৱা হৈ যায়। এখন শাৰী আৰু মেখেলা চাদৰ এযোৰ উলিয়ালোঁ। ভাবিলোঁ কোনযোৰ পিন্ধোঁ কোনযোৰ নিপিন্ধোঁ তেনেকুৱা লাগিছে। তাৰে পিছত এযোৰো নিপিন্ধিলোঁ, শাৰীও নিপিন্ধিলোঁ, মেখেলা চাদৰো সেইযোৰো নিপিন্ধিলোঁ, বেলেগ এযোৰহে পিন্ধি ওলালে। মোৰ ল'ৰাটোও ওলাইছে যাবলৈ। ওলাই গৈ ভণ্টিৰ ঘৰ পালোঁ। ভণ্টিৰ ঘৰত দাদা বৌ গৈছে। দাদা বৌক লগ পালোঁ, পাই আমি লগুণদানি খায়ো আহিলোঁ। আহি দাদাৰ ছোৱালীজনী সৰু ভণ্টিৰ ঘৰত আছিলে, তাইক দাদা বৌয়ে আজি ঘৰলৈ লৈ যাব। এইখিনিয়ে আজিৰ ভিডিঅ'টোত বিশেষ একো নাই, যিখিনি সৰু সৰু ক্লিপ এটা ৰাখি থৈ দিছিলোঁ সেইখিনিৰে মই আপোনালোকক দেখালোঁ।